মই ভূপেন বৰা ডাঙৰীয়াক ছাকচেছ হিচাপে লওঁ। আজি তেওঁ যোৱা 4টা বছৰৰ ভিতৰত তেওঁ খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে। আহিয়ে তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল'লে যে AIDF দলৰ লগত মিত্ৰতা নহ'ব। দ্বিতীয়তে ডাঙৰ সিদ্ধান্ত ল'লে যে ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ চলাৰ সময়ত তেওঁ অসমৰ ভিতৰত আমাৰ দলৰ নেতৃত্ব ল'লে আৰু আমি অসমৰ ভিতৰত আমি প্ৰথম ৰাজ্য হ'লোঁ যি এটা অসম ভাৰত জোড়ো যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ। বিৰোধী ঐক্য মঞ্চত খালি কংগ্ৰেছক দুখ দিলে এইটো চিন্তাটো মই নাভাবোঁ। ইয়াত আমাৰ সামূহিক কিছু বিশ্লেষণ কৰাটো প্ৰয়োজন আছে আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পিছত প্ৰত্যেক দল নিজৰ কৰ্মীসকলৰ লগত বিশ্লেষণ কৰি অনাগত দিনত কেনেদৰে আমি আৰু সবল হ'ব পাৰোঁ সকলোকে এই পদক্ষেপ লোৱাটো উচিত। এটা শক্তিশালী মিত্ৰ হ'বলৈ প্ৰথমে নিজৰ শক্তিটো বৃদ্ধি কৰিব লাগিব আৰু তাৰ পিছত আমি বিভিন্ন ৰণকৌশল আমি ৰাইজৰ ওচৰতো যাব লাগিব। খালি মিত্ৰতা লগতে ৰাইজে কোনকেইটা বিষয়ৰ ওপৰত আমাৰ মিত্ৰতা হোৱাটো বিচাৰে, ৰাইজে কোনকেইটা বিষয় আমাক উত্থাপন কৰাটো বিচাৰে, তো আমি ৰাইজৰ ওচৰতো যাব লাগিব।